everyone, most welcome to Heze Tutorial YouTube channel. This is Sojoy Tole. আজি আমি এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিম। ইতিমধ্যে সকলোৱে অৱগত হৈছেই চাগে ফেসবুকৰ পৰা চাই বা ইউটিউব বিলাকৰ পৰা বা সোশ্যাল মিডিয়া প্লেটফৰ্ম বিলাকৰ পৰা চাই যে আজি অসম চৰকাৰ তথা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰে। এই বৈঠকত অহা অক্টোবৰ মাহত অৰ্থাৎ 10 অক্টোবৰ তাৰিখে নিযুক্তি দিবলগীয়া বিভিন্ন ডিপাৰ্টমেন্ট সমূহত কিমান পোষ্ট খালী হৈ আছে এইটোৰ সম্পৰ্কত আলোচনা কৰে। সো ইয়াৰ ওপৰত মই ইতিমধ্যে এমাহৰ আগতে ভিডিও বনাইছিলো যেতিয়া আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে 40,000 নিযুক্তি 10 অক্টোবৰত দিয়া হ'ব বুলি কৈছিলে। তেতিয়া মই অকমান আপিল বা যুক্তি দহাই পেলাই কৈছিলো যে অসম চৰকাৰে 10 অক্টোবৰ তাৰিখে 40,000 নিযুক্তি দিব নোৱাৰে, তোমাৰ 33,175টা পোষ্টতেহে নিযুক্তি দিব পাৰিব বুলি মই কৈছিলো। তাতে বহুতে মোক সমালোচনামূলকভাৱে কৰিছিল, সমালোচনা কৰিবই। তাতে মোক কৈছিলে আপুনি অসমৰ মুখ্যমন্ত্ৰী নেকি বা মুখ্যমন্ত্ৰীৰ পিএ নেকি, তেনেধৰণে বহুতে অকমান নেগেটিভ টাইপত কমেন্ট কৰিছিলে, বাট মই একসেপ্ট কৰিছিল। কিন্তু আজি যেহেতু মই যিখিনি প্ৰেডিকচন কৰিছিলো এইখিনি সঁচা হ'লগে। ইয়াতে লিখিছে যে around nearly মানে 33,000 তেনেকে দিব, অৰ্থাৎ আপোনালোকক মই কওঁ যে 33,175টা পোষ্টত নিযুক্তি দিব। সো আমি এইখিনি গম পালো যে 33,175টা পোষ্টত নিযুক্তি দিব। এতিয়া আমি চাম কোনটো ডিপাৰ্টমেন্টত কিমান পোষ্ট খালী হৈ আছে। সো আমি আসাম পুলিচৰ পৰা আৰম্ভ কৰিম, যেহেতু আমাৰ অতি অহা ল'ৰা ছোৱালীবিলাক এইকেইদিন বহুত দুখত আছে। আমাৰ জুবিন গাৰ্গ, যাক আমি ভগৱান, যাক আমি ৰজা বুলি কওঁ শিল্পী জগতৰ, একেটা হেৰুৱাই আমি বহুত দুখত আছো। দুখত থকাৰ মাজতে আপোনালোকক অকণমান পজিটিভ নিউজ এটা শ্বেয়াৰ কৰিম। সো আসাম পুলিচৰ ক্ষেত্ৰত যদি চাওঁ যে আসাম পুলিচত ইয়াতে টোটেল 5,500 তোমাৰ কিমান আছে 64টা আছে, অৰ্থাৎ 5,564 আছে। ইয়াৰে যদি টোটেল আমি এইখিনি ডিভাইড কৰো যে কনষ্টেবল এবিৰ ক্ষেত্ৰত 2,302 অৰ্থাৎ 2,302টা পোষ্ট আছে, আৰু কনষ্টেবল ইউবিৰ ক্ষেত্ৰত যদি আমি চাওঁ তেতিয়ালে 1,759টা পোষ্ট আছে, আৰু সাব ইন্সপেক্টৰ ক্ষেত্ৰত যদি আমি চাওঁ তেতিয়ালে 203টা পোষ্ট আছে। ওকে, ইয়াতে ব্ৰেক ডাউন বুলি মই কৈছো কোনটো ডিপাৰ্টমেন্টত কিমান পোষ্ট খালী হৈ আছে গোটেইখিনি জনাই দিম। সো টোটেল সেইখিনি মিলাই পেলাই 5,564 হয়, আপোনালোকে প্লাস কৰি চাব পাৰে। তাৰ পাছতে আমাৰ গুৰুত্বপূৰ্ণ সকলোৰে এক্সাম আৰু সকলোৰে একদম চৰ্চিত এটা বিষয় এডিআৰই বা এডিআৰই 2.0। তাতে ভেকেন্সি আছে তোমাৰ 12,600 অৰ্থাৎ 12,600 আছে। ইয়াৰে যদি আমি চাওঁ যে এডিআৰই গ্ৰেড 3 অৰ্থাৎ তৃতীয় বৰ্গৰ ক্ষেত্ৰত আছে তোমাৰ 7,600 পোষ্ট আছে। এটো গুৰুত্বপূৰ্ণ। ইয়াতে গ্ৰেজুৱেচনৰ পৰা আৰম্ভ কৰি তোমাৰ ড্ৰাইভাৰ এণ্ড 12 পাছৰ যিখিনি আছিলে এই গোটেইখিনি ইয়াতে সোমাব। আমি যদি গ্ৰেড 3 লেভেলটো চাওঁ তাতে 3টা লেভেল আছিলে, তোমাৰ গ্ৰেজুৱেচন লেভেল এটা আছিলে, তাৰপিছত ড্ৰাইভাৰ এণ্ড হায়াৰ ছেকেণ্ডাৰী পাছৰ এটা লেভেলো আছিলে। ঠিক আছে, গ্ৰেড 5 খিনি বেলেগ বেলেগ হ'ব। তাৰ পাছতে আমি চাওঁ গ্ৰেড 4। গ্ৰেড 4ৰ ক্ষেত্ৰত যদি আমি চাওঁ তেতিয়ালে সৰি দেই, এইটো 5,000 হ'ব। এইটো কি হ'ব 500 নহয়, ইয়াতে কিমান হ'ব 5,000 5K। ওকে, 5K মানে 5,000 5,000 পোষ্ট আছিলে। সো ইয়াতে 8,000 তোমাৰ কি আছিলে সৰি 8 পাছ আৰু 10 পাছ কিনি সোমাই আছে। আৰু ইতিমধ্যে গমেই পাইছে 8 পাছ বা 10 পাছৰ প্ৰাৰ্থীসকলক 3 অক্টোবৰৰ পৰা ৰিভেৰিফিকেশ্যন যিসকলৰ ডকুমেণ্টৰ ইছ্যু আছে একেসকলক কল কৰিব। সো সেইখিনি গুৰুত্ব দিব। তাৰ পাছতে আমি আইছো ডিএসি কিনি। ইয়াতে বহুতে অল ডিৰেক্টৰ অফ সেকেন্ডাৰী এডুকেশ্যন গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে টোটেল পোষ্ট আছে তোমাৰ 9,717 ইয়াতে লিখা আছে। যদি আমি ইয়াৰ ক্ষেত্ৰত চাওঁ গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত যদি আমি চাওঁ তেতিয়ালে ইয়াতে আছে 8,230টা পোষ্ট আছে এইখিনি স্কুলৰ ক্ষেত্ৰত।
তাৰ পিছতে পোষ্ট গ্ৰেজুৱেট টিচাৰ আৰু ক্ষেত্ৰত আছে তোমাৰ 1487 টা পোষ্ট আপোনালোকে প্লাস কৰি যাব প্লাস কৰি যোৱাৰ পাছত 33175 ওলাই নে নোলাই এখিনি শেয়াৰ কৰিব তাৰ পাছতে আহিলে LPUP Director of Elementary Education Lower Primary and Upper Primary Assistant Teacher ক্ষেত্ৰত টোটাল আছে 5550 টা পোষ্ট ইয়াৰে Lower Primary অৰ্থাৎ হেল্পি এসিস্ট্যান্ট টিচাৰ ক্ষেত্ৰত আছে তোমাৰ 3800 আছে আৰু Upper Primary অৰ্থাৎ UP এসিস্ট্যান্ট টিচাৰ ক্ষেত্ৰত আছে তোমাৰ 1750 ইয়াতে সায়েন্সৰ টিচাৰ কিনি সোমাই আছে আৰু এই গোটেই কিনি যদি আমি প্লাস কৰো তেতিয়ালে আমাৰ টোটাল কিনি হৈ যায় তোমাৰ 33175 টা পোষ্ট সো এইখিনি এতিয়া আমাৰ 4500 ৰ যেটো 4500 LPUP এইখিনিটো মই আগৰ পৰা কৈছো যে অক্টোবৰত নিদিয়ে এইখিনি হলগে মই যিখিনি কৈ আছিল এইখিনি হৈ গল এইখিনি দিয়া নহব সো ইয়াৰ ক্যান্ডিডেটও প্ৰায় চাই থাকে ভিডিও বিলাকক মই দেখিছো যে বহুত পজিটিভত আছে সো ওপস ৰাখক আপোনালোকক ডকুমেন্ট ভেৰিফিকেশন যেটো নিযুক্তি প্ৰক্ৰিয়া প্ৰাৰম্ভিক কাম এইখিনি অক্টোবৰ লাষ্ট উইক বা নৱেম্বৰ মাহৰ পৰা আৰম্ভ হ'ব সো আপোনালোকে ওপস ৰাখক ইলেকশনৰ আগত যাতে আপোনালোকে নিযুক্তি পায় তাৰ কাৰণে ঈশ্বৰক প্ৰাৰ্থনা কৰিব নেদেখা জনক সো এটো আসলে ব্ৰেকডাউন টপ the 33175 et 33175 যে কোড আছে বা কোন বিলাক পোষ্টত আছে সৰি ডিপাৰ্টমেন্টত আছে এই গুটেখিনি মই ব্ৰেকডাউন কৰি দেখাই দিলো ইয়াতে ওকে এইখিনি আপোনালোকে স্ক্ৰিনশ্বট লৈ লব পাৰিব আৰু এইখিনি আছে পোষ্ট সো লাষ্টত মই অকলকে এটা কথা কম মই আজিলৈকে যিমানখিনি ভিডিও বনাইছো আপোনালোকক কাটঅফৰ পৰা আৰম্ভ কৰি কোনটো নিউ এডভাৰটাইজৰ পৰা আৰম্ভ কৰি ইত্যাদি কোৱেশ্চন এডিআৰই ক্লাসও যথেষ্ট কৰিছো এডিআৰই কোৱেশ্চনৰ মেথছৰ কোৱেশ্চন কিনিটো এ টু জেড কমন পৰিছে বুলি কৈছে আৰু পাসও কৰিছে তাৰ পৰা আৰম্ভ কৰি যি দিনাৰ পৰা মই ইউটিউবত এজ এ এডুকেটৰ গাইডছ হিচাপে বা এডুকেটৰ হিচাপে মই ইয়াতে কাম কৰিছো তাৰ পৰা মই সোৰ্সেছ বিলাক তোমাৰ কালেক্ট কৰি পেলাই আপোনালোকক দিব চেষ্টা কৰিছো জেনুইন ইনফৰমেশন কিনিয়ে দিম ভিউছৰ কাৰণে নহয় মই ভিউজ পইচা না লাগে অৰু হক ডাঙৰ হক কমেন্টৰ এটা চাকৰি আছে উমাই থাকে আৰু মাহে মাহে সো এটোৰ লগত কথা নাই ইয়াতে ভিউজ উল্টা পুল্টা ভিডিও বনাই তেনেকে কিন্তু কেতিয়াবা এনেকুৱা হয় যে 3000 টু কেতিয়াবা 300 এনেকে হলকে ক'ব পাৰে কিন্তু লিখাত কিবা নহয় ঠিক আছে এনেকুৱা সো হেকিনি আসলে ব্ৰেকডাউনৰ লিষ্ট কিনি অকলে শেয়াৰ কৰিব বহুতে ডাউট হৈ থাকে যে এটো কি হ'ব আৰু এনেকে আৰু আপোনালোকে এইটো বিষয় আগৰ ভিডিওটো চাব পাৰিব কিছুমান বিষয় মই তাতে শেয়াৰ কৰিছো যে ইত্যাদি সো আপোনালোকে আৰু যদি ইনফৰমেশন জানিব বিচাৰে মোৰ পৰা যদি কিবা সুধিব বিচাৰে দেন WhatsApp নাম্বাৰ দিয়া আছে আপোনালোকে তাত WhatsApp কৰিব পাৰিব মেছেজ কৰিব পাৰে ফোন নকৰিব জাস্ট মেছেজ কৰিব so thank you so much watching for this video and lastত এটা কওঁ justice for Jubinda অকলে কমেন্টত কমেন্ট কৰিব